সুপ্ৰভাত জনাইছো সকলোকে মই এতিয়া মৰ্নিং ৱাক কৰিব ওলাই আহিছো আৰু মোৰ মৰ্নিং ৱাক কৰিব ওলাই আহোতে মোৰ এটা কথা মনত পৰিছে মোৰ ঘৰ ক'ত আপোনালোকে জানে নে মোৰ ঘৰ উত্তৰ গুৱাহাটী শিলহাকু আৰু সকলো ঠাইৰে নামৰ এটা তাৎপৰ্য আছে আৰু মোৰ থকা ঠাইখনৰো শিলহাকু নামটোৰো এটা তাৎপৰ্য আছে আৰু মই আপোনালোকক এতিয়া তাকেই ক'ব বিচাৰিছো সেইখিনি কথা ক'ব হ'লে বলকচোন তালৈ যাওঁ জেগালৈ নিৰ্দিষ্ট এটুকুৰ জেগা আছে তালৈ যাব লাগিব আৰু আপোনালোকে নামদাঙৰ শিলৰ হাকু শুনিছেও দেখিছেও বাৰু শিৱসাগৰত আছে ঠিক তেনেকুৱাই এখন শিলৰ হাকু আমাৰ উত্তৰ গুৱাহাটীতো আছে আৰু মই তালৈয়ে যাব ওলাইছোঁ আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই 1365 খ্ৰীষ্টাব্দত উজনিৰ পৰা আমাৰ ইয়ালৈ উত্তৰ গুৱাহাটীলৈ আহিছিল আৰু উত্তৰ গুৱাহাটীত আহি এই শিলৰ হাকুখন বনাইছিল আৰু ইয়াতে এনেকুৱা ৰংমহল ৰজাদুৱাৰ এনেকুৱা বহুত ইতিহাস প্ৰসিদ্ধ কিছুমান আছে জানিবলগীয়া কথা মই হয়তো নেক্সট ভিডিঅ'বিলাকত লাহে লাহে সেইবিলাকো দেখাব চেষ্টা কৰিম যিমান দূৰ পাৰোঁ শিলৰ হাকুখন পাইছোঁ ভিডিঅ'টোত আপোনালোকে মই ঠাইখিনি পাই গৈছোঁ খোজকাঢ়ি আহি আপোনালোকে ভিডিঅ'টোত হাকুখন চাই লওকচোন ভালকৈ কেনেকুৱা লাগিছে নামদাঙৰ শিলৰ হাকু যিখন শিৱসাগৰত আছে সেইখন লৈতো গানেই ৰচনা কৰিছিল নামদাঙৰ শিলৰ হাকু দেখিবলৈ ধুনীয়া আমাৰ শিলৰ হাকুখন আপুনি ভিডিঅ'তে চাওকচোন হাকুখন অৰিজিন শিলৰে হয় কিন্তু চৰকাৰে এতিয়া বালি চিমেণ্ট এইবিলাক ওপৰত অলপ মানে মাৰিছে কিন্তু তলৰ ফালে ভালকৈ ভিডিঅ'টোত অকণমান যাবলৈ অসুবিধা হৈছে কাৰণে ভালকৈ যাব নোৱাৰি কিন্তু তলৰ ফালে মানে শিলৰ হাকুৱে হয় কিন্তু এতিয়া মানে ৰাইজৰ সুবিধাৰ্থে চৰকাৰে সমান কৰি দিছে ছাইডবিলাক ওখই আছে যেনেকুৱা এই শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ এইবিলাকৰ মানে আগৰ যেনেকুৱা আজিৰ নিচিনাটো বালি চিমেণ্ট তেতিয়া নাছিল গতিকে সেই মেটেৰিয়েলবিলাকে দিয়েই এইখন মানে বনোৱা কিন্তু পিছত এইবিলাক মানে চিমেণ্ট শিল বালি এইবিলাক পিছত অকণমান মেৰামতি কৰা গৈছে চৰকাৰে মেৰামতি কৰি গৈছে গতিকে ভাল লাগে এইখনো হাকুখন বেয়া নালাগে ভালেই লাগে আৰু আগৰ বুৰঞ্জীমূলক এটা ঘটনা আছে গতিকে কিছুমান বস্তু সেনেকুৱা বস্তু চাই মানে ভাল লাগে কেতিয়াবা মই বোলো আপোনালোককো জনাই দিওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে মাজুলীৰ পৃথিৱী চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত লাইক কমেণ্ট শ্বেয়াৰ কৰিব